নমস্কাৰ বন্ধুসকল, আজি এটা নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কালি মানে আমাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ৰিজাল্ট দিলে গোটেই অসমত, হয়নে? কিন্তু কিছুমানে পাছ কৰিলে, মন বহুত ভাল, পুৰা পাৰ্টি কৰিলে, এনজয় কৰিলে। কিছুমানে বেয়া কৰিলে, মন বহুত বেয়া। মন বেয়া হ'ল, কিন্তু তেওঁলোকৰ মাথাটোত এতিয়া টেনশ্যন সোমাই গ'ল যে মই ফেইল কৰিলোঁ, এতিয়া মই কি কৰিম? মানুহে সুধিব পাছ কৰিলে নে নাই কৰা। ফেল হ'লে মানে আৰু এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰলৈকে চান্স থাকে, যিমান পাৰিলৈকে দিব পাৰি, কিন্তু মৰিবলৈ লৈছে। এইটো একদম ডাঙৰ ভুল, আৰু যাতে এনেকুৱা ভুল কোনো নকৰে তাৰ বিষয়ে মই এই ভিডিঅ'টো বনাইছোঁ। সকলোকে অনুৰোধ জনাইছোঁ যে এনেকুৱা কাম আৰু নেক্সট টাইম কোনো নকৰে। জীৱনত জীৱনত সফল হ'লেই হ'ল, অকল পঢ়া লিখা কৰিয়েই যে তেওঁ সফল হ'ব লাগে বুলি নাই। পঢ়া লিখা নকৰা মানুহ আজিৰ ডেটত সুখী হৈ আছে, ঘৰ দুৱাৰ বনাই মজাছে সংসাৰ কৰি আছে। গতিকে এই ভিডিঅ'টো তেওঁলোকৰ কাৰণে বনাইছোঁ। ধন্যবাদ।